ৱেক আপ এণ্ড মেকআপ এই বাক্যশাৰী কালি ৰাতি ইউটিউব চাই থাকোঁতে কোনোবা এটা ভ্লগত দেখি মই ইমান ইনস্পায়াৰ হ'লোঁ যে আজি ৰাতিপুৱাই উঠি ব্ৰাছ কৰি মই মেকআপ ব্ৰাছবিলাক লৈ নিজৰ মুখত মেকআপ কৰা ষ্টাৰ্ট কৰি দিলোঁ। কাৰণ মই এটা কথা বুজি গ'লোঁ, যিমানেই ভাগৰ লাগক, যিমানেই আপুনি ব্যস্ত নাথাকক কিয়, নিজৰ ভালপোৱা কামটোৰ কাৰণে আপুনি সময়টোতো উলিয়াবই লাগিব। মেকআপ ভিডিঅ'টো শ্বুট কৰি গা ধুলোঁ, স্কিন কেয়াৰ কৰিলোঁ আৰু অলপ অফিচৰ কাম কৰিলোঁ। তাৰপিছত অলপ আম্মাক পাকঘৰত সহায় কৰিলোঁ। ঘৰত সোমাই আমাৰ ইমানেই বৰ লাগিছিলে যে আমি প্লেন কৰিলোঁ আজি ক'ৰবাত খাবলৈ যাম আৰু আমি গুগল চাৰ্চ কৰি আছিলোঁ, কিন্তু আমি ডিচাইড কৰিব পৰা নাছিলোঁ ক'ত যাম। সেইকাৰণে আমাক নাফিছাই ছাজেষ্ট কৰিলে নতুন এটা জেগা য'ত আমি কেতিয়াও যোৱা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম যাম। আৰু আমি ক'ত গৈছিলোঁ আৰু আমি কি খালোঁ সেইটো নেক্সট ভ্লগত আপোনালোকক ভালকৈ দেখাম। তেন্তে আজি ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ। বাই বাই।